নমস্কাৰ। ন্যায় পাব হলে প্ৰতিবাদ কৰিব লাগিব। প্ৰতিবাদ অবিহনে ন্যায় পোৱা নহব। ডিঙৰ যি জঘন্য দৰ্শনকাণ্ড সংঘটিত হ'ল আৰু তাৰ পিছত ৰাইজে যি ধৰণে প্ৰতিবাদ কৰিলে, ক'ব লাগিব যে ৰাইজৰ প্ৰতিবাদৰ ফলতেই এটা কালপিত ধৰা পৰিল আৰু দুটা কালপিত এতিয়াও ধৰা পৰিবলৈ বাকী আছে। যিটো ধৰা পৰিছিলে যোৱা নিশা তেওঁৰ মৃত্যু হ'ল। মৃত্যুটো তেওঁৰ যিভাৱেই হৈছে, এতিয়া আমি সকলোৱে ধৰি লৈছোঁ তেওঁ শাস্তি পাইছে। আৰু ইয়াৰ পিছতে আৰু কিছুমান কথাও আৰু কিছুমান দৰ্শনকাণ্ডৰ কথাও পোহৰলৈ আহি আছে। কথা হ'ল যে প্ৰতিবাদ কৰিলেহে ন্যায় পোৱা যাব নেকি, আৰু যিবিলাক ঘটনা সন্দৰ্ভত প্ৰতিবাদ নহয় সেইবিলাকৰ কিয় ন্যায় পোৱা নাযায়। তে ন্যায়ৰ যি ধাৰাটো, ন্যায়ৰ যি মানদণ্ডটো আমি কেনেদৰে নিৰ্ধাৰণ কৰিম যে ইয়াতে ঢিঙত ঘটনা সংঘটিত হোৱাৰ পিছত ৰাইজে প্ৰতিবাদ কৰিলে, তাৰ পিছতে আৰক্ষীয়ে কালপিতক ধৰিলে, এটা যোৱা নিশা মৃত্যু হৈ গ'ল। তো সেম ঘটনা এনেকুৱা ঘটনাই সংঘটিত হৈছে শোণিতপুৰতো। শোণিতপুৰতো 15 বছৰীয়া এগৰাকী দিব্যাংগ কিশোৰীৰ সৈতে এনেধৰণৰ দৰ্শনকাণ্ড সংঘটিত হয়, কিন্তু তাত কোনো ধৰণৰ প্ৰতিবাদ আমি দেখা নাই। বাতৰি কাকতত এই বাতৰি আমি পঢ়ি গম পালোঁ যে তাত যিজন অভিযুক্ত আছিলে সেই অভিযুক্তগৰাকীক এৰেষ্ট কৰি আৰক্ষীয়ে ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছে আৰু আদালতে তাৰ ওপৰত ব্যৱস্থা ল'ব। এনেধৰণৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰি, যিবিলাক ঘটনাৰ বেছি হৈচৈ হয় সেইবিলাকৰ তাৎক্ষণিক বিচাৰ হয়। আৰু সেই তাৎক্ষণিক বিচাৰটো কিয় হয় যে একমাত্ৰ প্ৰতিবাদ কৰি থকা লোকসকলক শান্ত কৰাৰ কাৰণেহে বা প্ৰতিবাদ কণ্ট্ৰল কৰাৰ কাৰণে তাৎক্ষণিকভাৱে বিচাৰ প্ৰক্ৰিয়াটো হয়। তাৎক্ষণিক বিচাৰ প্ৰক্ৰিয়াটোৰ নাম এতিয়া এইটোৱে আমি ক'ব লাগিব যে নিশাৰ ভাগত পলাই যাব খোজে, পিছত গুলিয়াই দিয়া হয়। নিশাৰ ভাগত পলাই যাব খোজে, গাড়ীৰ তলত পৰি যায়। নিশাৰ ভাগত পলাই গৈ পুখুৰীত জাপ মাৰি দিয়ে, তাৰপিছত মৃত্যু হৈ যায়। এয়া হৈছে আমাৰ তাৎক্ষণিক বিচাৰ প্ৰক্ৰিয়া। কিন্তু আমি এই তাৎক্ষণিক বিচাৰ প্ৰক্ৰিয়াৰ পৰা তাৎক্ষণিকভাৱেহে আমি এটা শান্তি লাভ কৰি আছোঁ। ইয়াৰ বিপৰীতে আমাৰ একো হোৱা নাই। সমাজত ইয়াৰ সুদূৰ প্ৰভাৱী যি প্ৰভাৱ সেয়া এতিয়ালৈকে আমাৰ পৰিলক্ষিত হোৱা নাই। আৰু যদি প্ৰতিবাদ কৰা নহয় তেনেহ'লে ন্যায় পোৱা নাযায়, ইয়াৰ বহুত উদাহৰণ আমাৰ মাজত আছে। আনকি প্ৰতিবাদ কৰিলেই যে ন্যায় পোৱা যাব তেনেধৰণৰ কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাই। আমি দেখিছোঁ যে প্ৰতিবাদ ব্যাপক হাৰত প্ৰতিবাদ হৈছে দিল্লীত। অলিম্পিক খেলুৱৈসকলে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে, কোনো ধৰণৰ ব্যৱস্থা নহ'ল। বিগত যি লোকসভা নিৰ্বাচন আছিলে তাত ব্ৰিজভূষণ শৰণ সিঙৰ পুত্ৰক টিকট দি দিয়া হ'ল। ব্ৰিজভূষণক টিকট নিদিলে, বিজেপিয়ে টিকট দি দিলে ব্ৰিজভূষণ শৰণ সিং চৌধুৰীৰ পুত্ৰক। ঠিক তেনেদৰে প্ৰায় ২৮,০০০ৰো অধিক যি যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযোগ উত্থাপন হোৱা প্ৰজ্জ্বল ৰেভান্না নামৰ যিগৰাকী সাংসদ আছিলে, তেওঁৰ বিৰুদ্ধেও গোচৰ চলিছে, কিন্তু তেওঁ এৰেষ্ট হোৱা বা তেওঁৰ ক্ষেত্ৰত বিজেপিয়ে বা চৰকাৰে বিশেষ ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নগ'ল। কিছুমান ক্ষেত্ৰত চৰকাৰখনৰ কিছুমান প্ৰতিনিধিয়ে দিনৰ ভাগত ৩-৪ বাৰকৈ আপডেট দিয়ে, মিডিয়াৰ সন্মুখত তেওঁলোকে মন্তব্য প্ৰকাশ কৰে আৰু এই ঘটনাবিলাকৰ তেওঁলোকে আপডেট জনসাধাৰণক দিয়ে, এটা পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰে। কিন্তু ঘটনা কেৱল এয়াই নাই, ঘটনা এয়াই নহয়। বাতৰিত প্ৰকাশিত মতে কেইবাটাও জিলাত বিগত ২-৩টা বছৰ ধৰি শ তেনেকে দৰ্শনকাণ্ড সংঘটিত হৈ আছে, নাৰীজনিত অপৰাধৰ ঘটনা সংঘটিত হৈ আছে। কিন্তু সেইবিলাকৰ প্ৰতিবাদ হোৱা নাই কাৰণে হয়তো সেইবিলাকৰ কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই, এনকাউণ্টাৰ হোৱা নাই, কোনো ধৰণৰ থিতাতে তেনেকুৱা যি শাস্তি সেয়া হোৱা নাই। এনকাউণ্টাৰ আমি সমৰ্থন নকৰোঁ। আমি আইন আদালতৰ ওপৰত বিশ্বাস কৰোঁ আৰু আস্থা ৰাখোঁ। সেইকাৰণে অকল যে এনকাউণ্টাৰ কৰি শাস্তি দিব সেয়া কেতিয়াও কাম্য হ'ব নোৱাৰে। যিবিলাক ঘটনা এনেকুৱা সংঘটিত হয় গোটেইবিলাকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। গোটেইবিলাকৰ যি অপৰাধী আছে সেই অপৰাধীবিলাকৰ ওপৰত অন্তত ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ সমাজত এটা উদাহৰণ দাঙি ধৰিব লাগে। আৰু এই সমাজৰ উদাহৰণটো দাঙি ধৰিব পাৰিব একমাত্ৰ যি ৰৌ বৰালী টাইপৰ, প্ৰজ্জ্বল ৰেভান্না নামৰ টাইপৰ, তাৰপিছত ব্ৰিজভূষণ শৰণ সিং চৌধুৰী নামৰ টাইপৰ, বাবা ৰাম ৰহিম টাইপৰ যিবিলাক দৰ্শনকাৰী আছে সেইবিলাকৰ ওপৰতহে ব্যৱস্থা লৈ চৰকাৰে এটা উদাহৰণ সমাজক দেখুৱাব লাগিছিলে। কিন্তু বাবা ৰাম ৰহিমৰ ক্ষেত্ৰত কি হৈ আছে সেয়া আমি সকলোৱে জানো। দুদিন পিছে পিছে তেওঁ 40 দিন 50 দিনৰ কাৰণে তেওঁ পেৰেলত ওলাই আহে আৰু এক প্ৰকাৰ ৰাজনৈতিকভাৱে কাৰ্য সমাপন কৰি পিছত কিছুদিনৰ কাৰণে পূৰ্বৰ তেওঁ জেললৈ ঘূৰি যায়, উভতি যায়, যেনে তেওঁ এক প্ৰকাৰৰ পিকনিকহে কৰি আছে, পিকনিক কৰি ফুৰি আছে, আনন্দ ফূৰ্তি কৰি ফুৰি আছে। গতিকে যেতিয়ালৈকে শীৰ্ষ পৰ্যায়ৰ ৰৌ বৰালী টাইপৰ যিবিলাক দৰ্শনকাৰী আছে সেইবিলাকৰ ওপৰত উপযুক্ত ব্যৱস্থা ল'ব নোৱাৰে, তেতিয়ালৈকে সমাজত আমি আশা কৰোঁ কোনো ধৰণৰ এক্সাম্পল ছেট নহ'ব। এই কথাটো আমি আশা কৰিব পাৰি। কিন্তু চৰকাৰে এনেধৰণৰ ব্যৱস্থা কৰা নাই। কাৰণ আটাইতকৈ যিবিলাক গম্ভীৰ, যিবিলাক গুৰুত্বপূৰ্ণ ৰেপ কাণ্ড বা দৰ্শনকাণ্ডৰ অভিযোগ উত্থাপন হয় সেইবিলাকৰ বহুতৰে নাম বিজেপিৰ
যি লিডাৰ আছে বিজেপিৰ যি লিডাৰশ্বিপ আছে তেওঁলোকৰ সৈতে নাম সাঙুৰকাই কেতিয়াবা বহুতে বিজেপিৰ সমৰ্থক ওলাই বিজেপিৰ লিডাৰ ওলাই এক বহুত উদাহৰণ তেনেকুৱা আছে প্ৰজ্জ্বল ৰেবন্নাই কওক বিজভূষণ চৰণ সিং চৌধুৰী কওক বাবা ৰাম ৰহিমে কওক গতিকে এইবিলাকৰ ওপৰত যেতিয়ালৈকে ব্যৱস্থা নহব এনে ধৰণৰ ঘটনা মানে পোহৰলৈ হাত কমিব বা হ্ৰাস হ'ব বুলি আমি আশা কৰিব নোৱাৰি ঘটনাবিলাকৰ প্ৰকৃত তদন্ত হৈ উচিত ব্যৱস্থা হ'ব লাগিব আৰু যদি উচিত ব্যৱস্থা হয় ৰাজনৈতিকভাৱে জড়িত হওক জড়িত নহওক তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা হ'লেহে এনে ধৰণৰ ঘটনা কমিব বুলি আশা কৰিব পাৰি আৰু বিশেষ সম্প্ৰদায়টোৰ কথা যদি কোৱা হয় বিশেষ সম্প্ৰদায়টোৰ মাজত অপৰাধ প্ৰৱণতা আছে এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে এই বিশেষ সম্প্ৰদায়টোৱে অপৰাধ কৰিব নোৱাৰে এনে ধৰণৰ যুক্তি দি ফুৰা ফেচবুকত যিবিলাকে যুক্তি দি আছে তেওঁলোকে সেই সমাজখনক অলপ শিক্ষিত কৰক সেই সমাজখনত নাৰী সন্দৰ্ভত সজাগতা আনক ইছলামত নাৰী সন্দৰ্ভত বিভিন্ন ধৰণৰ বিধি বিধান আছে যিবিলাকৰ ওপৰত আলোচনা হ'ব লাগে কিন্তু ইছলামিক সমাজত সেইবিলাকৰ ওপৰত কোনো ধৰণৰ আলোচনা হোৱা নাই তাৰ হলনি ফেচবুকত হোৱাটছআপত ইনষ্টাগ্ৰামত ধৰ্মীয় ছবি ধৰ্মীয় তেওঁলোকৰ যি ক্লিপ বক্তব্য সেইবিলাক ভাইৰেল কৰিলে ইছলামিক সমাজৰ শুধৰণি নহয় ইছলামিক সমাজ শুদ্ধ কৰিবলৈ হলে ইছলামিক সমাজৰ লোকসকলে কাৰ্যত তেওঁলোকে সমাজৰ মাজত সেইবিলাক কথা পাতিব লাগিব যিবিলাক কথা তেওঁলোকে ফেচবুকত পাতি আছে গতিকে ইছলামিক সমাজখনো বিশেষ সম্প্ৰদায়টোকো আমি দোষাৰোপ কৰিলেও এই সম্প্ৰদায়টোক আমি কেনেকে তেওঁলোকৰ মাজত সংস্কাৰ আনিব পাৰি হেয়াও এক ধৰণৰ আমি প্ৰয়াস কৰিব লাগিব কেৱল দোষাৰোপ কৰিলে এই মানুহজন ভাল হৈ নাযায় সেই গোষ্ঠীটো সেই শ্ৰেণীটো ভাল হৈ নাযায় তেওঁলোকে কেনেকৈ ভাল হ'ব চৰকাৰীভাৱেও এক সদিচ্ছা লাগিব তেওঁলোকৰ বাবে এটা বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰিব লাগিব গতিকে এনে ধৰণৰ ঘটনা দুনাই নহওক পুনৰ নহওক আৰু ধিঙত যি এতিয়াও দুটা কালপিত ধৰিবলৈ বাকি আছে সেই দুটা কালপিত ধৰা পৰক আমি আশা কৰিছো সেই দুটাৰ ওপৰত আইনগতভাৱে ব্যৱস্থা হওক আৰু সমাজত এটা উদাহৰণ তেনেকে দেখা পোৱা যাওক জনসাধাৰণ যাতে সজাগ হওক